কাকজানৰ এজন উদ্যমী যুৱকৰ সফল প্ৰচেষ্টাত 8গৰাকী যুৱকক সংস্থাপিত দিবলৈ সক্ষম হৈছে। হাতত 5,000 টকালৈ আৰম্ভ কৰা যুৱকজনৰ সফল কাহিনী আজি আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিম। হয়, যোৰহাট জিলাৰ কাকজান সোণাৰীগাঁও অঞ্চলৰ এগৰাকী উদ্যমী যুৱক। যুৱকগৰাকীৰ নাম হৈছে ৰুবুল শইকীয়া। পেছাত এগৰাকী জুৱেলাৰী। এইগৰাকী সংস্কৃতিবান সমাজকৰ্মী ৰুবুল শইকীয়া কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰি আজি 8,000 যুৱকক সংস্থাপিত দি সকলোৰে আদৰ্শ হৈ পৰিছে। 2006 চনতে দোকান আৰম্ভ কৰিছিলোঁ। 2006 চনৰ পৰা আজি 25 যাব হ'লহি। মই 2006 চনত মই দোকান খুলিছিলোঁ, তেতিয়া মোৰ দাদাই মোক দোকান সংস্থাপন দিছিল, কিন্তু মোৰ জেপত মাত্ৰ 5,000 টকা লৈহে মই দোকান ব্যৱসায় আৰম্ভ কৰিছিলোঁ। তেতিয়া মোৰ সামৰ্থ্য নাছিলে, তেতিয়া মোক দাদাই বহুত সহায় কৰিছিলে। আৰু মই য'ত দোকান খুলিছিলোঁ জ্ঞানদীপ কমপ্লেক্স, তেওঁ প্ৰদীপ দত্ত আৰু দিলীপ দত্তৰ কমপ্লেক্সত মই দোকান আৰম্ভ কৰিছিলোঁ। তেওঁলোকে বহুত মোক সহায় সহযোগিতা জনাইছিলে। তাৰপিছতে মই ফ'ৰলাইনত যেতিয়া মোৰ দোকান ভাগি গৈছিল, তেতিয়া মই বহুত মৰ্মাহত হৈ পৰিছিলোঁ। তেতিয়া মই কি কৰিম কি নকৰিম মই চিন্তা কৰিছিলোঁ। তেতিয়া মোক ৰাধেশ্যাম আগৰৱালাই গৃহত মোক দোকান কমপ্লেক্স বনাইছিলে। তেতিয়া মোক ৰাধেশ্যাম আগৰৱালাই ক'লে যে মোৰ তাতে তই দোকান খুলিবি বুলি মোক তেতিয়া কৈছিলে, আৰু মই সেই মৰ্মে মই দোকান আৰম্ভ কৰিছিলোঁ। আজি মোৰ বিপণী দুখন আছে। মই 7জন কৰ্মচাৰীক মই এতিয়া সংস্থাপন দি আছোঁ, আৰু মই নতুনকৈ এখন আৰম্ভ কৰিম বুলি মনতে ভাবি আছোঁ। সেইখন মই ৰেডিমেড খুলিম বুলি ভাবি আছোঁ, আৰু মই চব হলমাৰ্কিং বনাওঁ। মই HID মাৰ্কাৰ থকা মই বস্তু বনাওঁ। তাত কোনো ফুল গেৰাণ্টি থাকিব, তাত কোনো অবজেকশ্যন নাথাকিব, আৰু মই সুলভ মূল্যত দিওঁ। মই মেকিং চাৰ্জটো কমাই লওঁ, আনতকৈ বহুত মোৰ কম। আৰু মোৰ যিমান কাষ্টমাৰ আছে চবৰ আশীৰ্বাদত মই ইমানখিনি আগবাঢ়ি আহিছোঁ। তেওঁলোকৰ সহায় সহযোগিতা নোপোৱাহেঁতেন মই ইমানখিনি কাম কৰিব নোৱাৰিলোঁহেঁতেন, কিন্তু তেওঁলোকৰ সহায় সহযোগিতা পোৱাৰ কাৰণে মই বহুত আগবাঢ়ি আহি আছোঁ। হাতত মাথো 5,000 টকালৈ আৰম্ভ কৰা বিপণীৰে আজি ৰুবুল শইকীয়া থমকি ৰ'ব লগা হোৱা নাই। তেওঁৰ ককায়েকৰ সহযোগত আৰম্ভ কৰিছিল কাকজানত জুৱেলাৰী ব্যৱসায়। কামক আদৰ্শ হিচাপে লৈ দুখন বিপণী খুলি 8গৰাকী যুৱকক সংস্থাপিত দি সফল হ'বলৈ সক্ষম হৈছে। কামৰ সমান্তৰালভাৱে কৃষিকৰ্মতো মনোনিৱেশ হৈ নিজৰ একাগ্ৰতাৰ প্ৰচেষ্টাত উদীয়মান যুৱকগৰাকী কৰ্মমুখী যাত্ৰাৰে সকলোৰে আদৰ্শ হৈ জিলিকি উঠক। আনহাতে যুৱকগৰাকীয়ে জানিবলৈ দিয়া মতে সোণ, ৰূপ, কেঁচা সোণ, তামৰ সকলো ধৰণৰ সামগ্ৰী বিশেষভাৱে কাম কৰি অহাৰ লগতে তেওঁ বিপণীসমূহতো এই সামগ্ৰীসমূহ উপলব্ধ কৰিছে। যি সময়ত নিবনুৱা যুৱক যুৱতীসকলে চাকৰি নাপায় হতাশাগ্ৰস্তত ভোকা পৰিলক্ষিত হয়, ৰুবুল শইকীয়াৰ এনে কৰ্ম সকলোৰে আদৰ্শ হৈ জিলিকি উঠক, তাৰে আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা কামনা কৰিছোঁ। মই কম ৰেটত ধৰোঁ, আৰু মই অল ইণ্ডিয়াত যিটো ৰেট চলি থাকে সেই ৰেটত মই অৰ্ডাৰ লওঁ। তাত কোনো ভুল নাথাকে, আৰু মই মেকিং চাৰ্জটো বহুত কম, আনতকৈ বহুত কমাই লওঁ। কিন্তু আগতে কাকজানত বহুত ব্যৱসায়ীয়ে বহুত বেয়া কৰি থৈ গৈছিলে, সেইকাৰণে আহিবলৈ অলপ টান পায়। বহুতে গম পায় আৰু বহুতে গম নাপায়। ধৰক মই কাষ্টমাৰক এনেকুৱা ধৰণে কওঁ, মই 4 মাহ টাইম দিওঁ। 4 মাহৰ ভিতৰত তেওঁলোকে মোৰ পৰা মাল সংগ্ৰহ কৰিব লাগিব। নতুন 4 মাহ যদি পাৰ হৈ যায়, নতুন আকৌ যিটো ৰেট চলে কমিলে কমি যাব, বাঢ়িলে বাঢ়ি যাব। মোৰ সেইটোৰ এটা ৰিচিপ্টত লেখা আছে। 4 মাহৰ ভিতৰত তেওঁলোকে সংগ্ৰহ কৰিব লাগিব। যদি নকৰে তেতিয়া নতুন ৰিচিপ্ট আকৌ কাটিব লাগিব। পইচাটো যিটো এডভান্স দিয়ে সেইটো পাবই, খালি নতুন ৰেটত মই সংগ্ৰহ কৰোঁ। অসমীয়া ছেটটো বনাওঁ, আৰু আপোনাৰ নেকলেছৰ আঙুঠি ফুলি চব মই অট'মেটিক মই নিজেই বনাওঁ। মোৰ কোনো ধৰক আনে কৰিব বুলি মই আশাত নাথাকোঁ। মই নিজেই কাম কৰোঁ, আৰু নিজেই কৰি আজি ইমানখিনি। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।